নমস্কাৰ ফ্ৰেণ্ডসকল, এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ সকলোৰে বাবে। তো যোৱাকালিয়ে চিফ মিনিষ্টাৰ ছাৰে প্ৰেছ কনফাৰেঞ্চ কৰিছে, অৰ্থাৎ কেবিনেট মিটিং কৰিছিল, আৰু এই কেবিনেট মিটিঙত এটা ভাল খবৰ জনাই দিছে অসমৰ ৰাইজৰ বাবে। তো ভাল খবৰটো কি যে আপোনালোকে ইমান দিন ৱেইট কৰি আছিলে যে চৰকাৰী আঁচনি যিকেইটা আপোনালোকে ইমান দিন লাভ কৰি আহিছিলে, কিন্তু এতিয়া এই আঁচনিকেইটা বন্ধ কৰি দিয়া হৈছে, কিয়নো বাজেট হোৱা নাই এতিয়ালৈকে। কাৰণ বাজেট হোৱাৰ পিছতহে এই চৰকাৰী আঁচনিটো লাভ কৰিব পাৰিব। তো CM ছাৰে কৈছে যোৱাকালিয়ে প্ৰেছ কনফাৰেঞ্চৰ জৰিয়তে যে বাজেট কৰিব লাগিব জুলাই মাহৰ 6 তাৰিখত বাজেটটো ষ্টাৰ্ট হ'ব। তো এই বাজেটটো চলি থাকিব, এই জুলাই মাহত বাজেটটো শেষ হ'ব, 6 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, আৰু এই জুলাই মাহৰ লাষ্টৰ পিনে বাজেটটো শেষ কৰি দিব। এই বাজেটতে যিকেইটা চৰকাৰী আঁচনি আছে এই আঁচনিকেইটা ধৰা হ'ব। কাগজৰ পৰা আপোনালোকে যিকেইটা চৰকাৰী আঁচনি ইমান দিন লাভ কৰি আহিছিলে, যেনে মহিলাসকলে অৰুণোদয় আঁচনি, তাৰপিছত ষ্টুডেণ্ট ল'ৰাহঁতে বাবু আঁচনি আছিলে, ছোৱালীহঁতে নিযুত মইনা আঁচনি আছিলে, তাৰপিছত আৰু যিকেইটা আঁচনি আছে আপোনালোকে নিশ্চয় জানে, সেইকেইটা আঁচনি আপোনালোকে কণ্টিনিউ পায়ে থাকিব। 1 আগষ্টৰ পৰা আপোনালোকে লাভ কৰিব এইকেইটা আঁচনি। বন্ধুবান্ধৱীসকল, CM ছাৰে যোৱাকালি প্ৰেছ কনফাৰেঞ্চ মিটিঙত কি কৈছে আপোনালোকে নিজে ভিডিঅ'টো চাই লওক। ভিডিঅ'টো আপোনালোকৰ বাবে ৰেকৰ্ডিং কৰিছোঁ। তো ভিডিঅ'টো এইটোৱে কৈছে যে 1 আগষ্টৰ পৰা আপোনালোকে চৰকাৰী আঁচনি যিকেইটা আছে সেইকেইটা আপোনালোকে লাভ কৰিব। কাৰণ বাজেট নোহোৱালৈকে এইকেইটা লাভ কৰিব নোৱাৰে। বাজেট হ'ব 6 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব, এই বাজেটত ধৰা হ'ব এই আঁচনিকেইটা। তাৰপিছত 1 আগষ্টৰ পৰা আপোনালোকে কণ্টিনিউ পায়ে থাকিব। তো বাজেট এটা ধৰিব লাগিব। বহুতে নানা ধৰণৰ কথা কৈ আহিছিলে ইমান দিন যে চৰকাৰী আঁচনি নাপাম, চৰকাৰী আঁচনি আৰু আমাক নিদিব, বহুতে এনেকুৱা টাইপৰ কমেণ্ট কৰি আছিলে। তো আপোনালোকৰ বাবে এই ভিডিঅ'টো মই শ্বেয়াৰ কৰি দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক। আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ, 6 জুলাইত আমি পাতিব খুজিছোঁ, আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই। কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব, আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো নিশ্চয় চাইছে। CM ছাৰে এইটোৱে কৈছে যে 6 জুলাইৰ পৰা বাজেট হ'ব, বাজেটত এইকেইটা আঁচনি ধৰা হ'ব, তাৰপিছতহে 1 আগষ্টৰ পৰা আপোনালোকে কণ্টিনিউ পাই থাকিব যিকেইটা আঁচনি আছিলে। বাবু আঁচনি হওক, অৰুণোদয় আঁচনি হওক, চৰকাৰী যিকেইটা আঁচনি আছিলে এইকেইটা সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব 1 আগষ্টৰ পৰা। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো নিশ্চয় ভাল লাগিছে, আৰু ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় সুখী হৈছে যে 1 আগষ্টৰ পৰা আপোনালোকে আঁচনিকেইটা লাভ কৰিব পাব। তো আজি এইখিনি ভিডিঅ' আছিলে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।